জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ আৰু প্লাষ্টিক প্ৰদূষণ ৰোধ কৰাৰ লক্ষ্যৰে আগুৱাই আহিছে যুৱ সমাজকৰ্মী বিশ্বজিৎ বসাক। তামুলপুৰ জিলাৰ গুৱাবাৰীত যুৱ সমাজকৰ্মীগৰাকীৰ উদ্যোগত আজি এই সম্পৰ্কে অনুষ্ঠিত হয় এক সজাগতা সভাৰ লগতে গছপুলি ৰোপণ কাৰ্যসূচী আৰু চাফাই অভিযান। যুৱকগৰাকীৰ এনে পদক্ষেপক সহযোগ আগবঢ়াই মহেন্দ্ৰনগৰ বজাৰ উন্নয়ন সমিতিৰ লগতে স্থানীয় সমাজ আৰু পৰিৱেশ সচেতন জনতাও সহযোগ আগবঢ়াই অংশ লৈছে অনুষ্ঠানত। আজি নাগৰিজুলি পৰিষদীয় সমষ্টিৰ মহেন্দ্ৰনগৰ গাঁৱত স্থানীয় যুৱ সমাজকৰ্মীগৰাকীয়ে উদ্যোগত লোৱা এনে পৰিৱেশ সচেতনতামূলক কাৰ্যসূচীত স্থানীয় ৰাইজ, SSB, বন বিভাগ, বজাৰ উন্নয়ন আৰু বণিক সন্থাৰ লগতে মাস্কেট, গেৰেমছৰ লগতে গৈবাৰী ছয়পত্ৰী ফাউণ্ডেশ্যনৰ দৰে সংস্থাসমূহেও সহযোগ কৰিছে। ৰাইজৰ মাজত পৰিৱেশ সচেতনতা আৰু প্লাষ্টিকৰ ভয়াৱহতা সম্পৰ্কে অনুষ্ঠিত কৰা এনে কাৰ্যসূচীৰ বাবে প্ৰশংসা কৰিছে একাংশ জনতাই। নিউজ ডেস্ক ৰিপৰ্ট JN কেডি। আমি খুবেই সুখী কাৰণ তামুলপুৰ নাগৰিজুলি অঞ্চলৰ যুৱ সমাজকৰ্মী বিশ্বজিৎ বসাক ডাঙৰীয়াৰ নেতৃত্বত আৰু বিশেষভাৱে মহেন্দ্ৰনগৰ গৈবাৰী বজাৰ উন্নয়ন সমিতিৰ সহযোগত আৰু বাক্সা বন সংমণ্ডল, কুমাৰীকাটা বনাঞ্চলিক বন বিভাগ, তামুলপুৰ বনাঞ্চলিক বন বিভাগ, নাগৰিজুলি বগৰীঘুটি বন শিবিৰ আৰু লগতে আমাৰ মাস্কেট NGO, গেৰেমছা NGO আৰু গৈবাৰী ছয়পত্ৰী ফাউণ্ডেশ্যন NGO আৰু 24BN SSB ৰঙিয়া, আমাৰ গুৱাবাৰী কেম্প, তাৰপিছত লক্ষী বাণ্ডং কমিটি, অসমৰ বাণ্ডং কমিটি আৰু বিশেষভাৱে এই অঞ্চলৰ বিভিন্ন দল সংগঠনৰ সহযোগত আজি আমাৰ এই গৈবাৰী মহেন্দ্ৰনগৰ বজাৰস্থলীত আমি এটি সৰু সজাগতা সভাও কৰিলোঁ আৰু সজাগতা সভাৰ লগে লগে সভাৰ মূল থিমটো আছে আমাৰ প্লাষ্টিক বৰ্জন। আপোনালোকে দেখাই পাইছে বিশ্বত যেনেকুৱা প্ৰদূষণ যেনেকুৱা বাঢ়ি আহিছে, আমি যদি দিনে দিনে যদি প্লাষ্টিক কিন্তু ইয়াক যদি আমি বৰ্জন নকৰোঁ, আহি থকা দিনবোৰ খুবেই বেয়া এটা পৰিৱেশত যাই আছে। যাৰ পৰিপ্ৰেক্ষিতত আমি সকলো একগোট হৈ বা একত্ৰিত হৈ বন বিভাগেই হওক বা বিভিন্ন NGO হওক বা ইয়াৰে স্থানীয় সমাজকৰ্মীসকলে হওক আমি এটা পণ লৈছোঁ যাতে আজি আমাৰ বিশেষকৈ এই চেগতে মই ধন্যবাদ দিব লাগিব তামুলপুৰ জিলা মাননীয় আয়ুক্ত পংকজ চক্ৰৱৰ্তী দেৱক। তেখেতে আৰু বিশেষকৈ গ্ৰাম্য বিকাশ মঞ্চৰ সহযোগতো আমি যোৱা কেইদিন ধৰি আমি ধাৰাবাহিক হিচাপে প্লাষ্টিক বৰ্জন কাৰ্যসূচী আমি এই অঞ্চলত আমি চলাই আছোঁ। আজি ঠিক সেইদৰে প্লাষ্টিক বৰ্জন কাৰ্যসূচীৰ লগতে আমি ঔষধিমূলক যি গছ আমি বজাৰ চৌহদত আমি ৰোপণ কৰিছোঁ, মহানিম গছ আৰু আমাৰ এই বকুল গছ, এনেকৈ কৰি আমি এই বজাৰ চৌহদৰ ভিতৰত আমি আজি ৰোপণ কৰিছোঁ। আমি চেষ্টা দিব বিচাৰিছোঁ যাতে আজিৰ পৰা আপোনালোকে পণ লওক, যাতে আপোনালোকে ঘৰৰ পৰা আহোঁতে কাপোৰৰ বেগ আপোনালোকে নিজে হাততে লৈ আহক, যাতে প্লাষ্টিক যাতে আমি দূৰীকৰণ কৰি যাতে সুন্দৰ এটা পৰিৱেশ, সুন্দৰ বাতাবৰণ যাতে আমি এই সমাজৰ আজি এই গৈবাৰী বা বজাৰৰ যোগেদি আমি অসমবাসী বা আমি বিটিআৰবাসী বা বিশ্ববাসীক আমি দিব পাৰোঁ, সেইটো আমি পণ লৈ সকলোকে মোৰ ফালৰ পৰা পুনৰবাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। বাঢ়ি গৈ আছে, সেইখিনিক নিয়ন্ত্ৰণ কৰাৰ কাৰণে আমি গছৰ পুলি অলপমান বৃক্ষৰোপণ অলপমান কৰিলোঁ, লগতে আমি প্লাষ্টিক বৰ্জনৰ সজাগতা এটা সভা এটা কৰিলোঁ। আচলতে আমাৰ আজি বৃক্ষৰোপণ আৰু প্লাষ্টিক বৰ্জনৰ ব্যৱস্থা আজি আনুমানিক 60 পৰা 70 জন মানুহে আমাৰ লগী হয়। বাৰ্তা দিব বিচাৰোঁ যাতে আমি প্লাষ্টিকটো বৰ্জন কৰিব লাগে আৰু বৰ্জন কৰি পৰিৱেশ গঢ়িব পাৰোঁ তাৰ চেষ্টা এটা কৰিলোঁ মোৰ উদ্যোগত, লগতে আমাৰ মহেন্দ্ৰনগৰ বজাৰ কমিটিৰ সহযোগত আৰু লগতে আমাৰ এই মহেন্দ্ৰনগৰ বিশেষ সমাজকৰ্মী ব্যক্তিসকলৰ সহযোগত এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰা গৈছে। তাৰ বাবে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ আৰু আগলৈ লৈ যাব পাৰোঁ তাৰ বাবে আপোনালোকৰ পৰা আশীৰ্বাদ আৰু দিয়া পৰামৰ্শ বিচাৰিম।